আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। এডমিশ্যন নটিচ আহি গ'ল হোটেল মেনেজমেণ্টৰ, আৰু ইয়াতে আপোনালোকে যদি কোৰ্চ কৰিম বুলি বিচাৰিছে তেতিয়াহ'লে কোৰ্চ কৰিব পাৰিব। ডিপ্ল'মা কোৰ্চ ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট কেটাৰিং টেকন'লজি এণ্ড এপ্লাইড নিউট্ৰিশ্যন গুৱাহাটীৰ ফালৰ পৰা আহিছে। এতিয়া কোৰ্চবিলাক চাই লওক, ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে। প্ৰথমটো আছে পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন একমডেশ্যন অপাৰেশ্যন এণ্ড মেনেজমেণ্টৰ কাৰণে। ইয়াতে 1.5 বছৰীয়া কোৰ্চ হয় আৰু কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, ছায়েন্স, আৰ্টছ, কমাৰ্চ। ইয়াতে কোনো ধৰণৰ এজ লিমিট নাই, ন' আপাৰ এজ লিমিট। নেক্সট আছে 2 নম্বৰটো ক্ৰাফ্টমেনশ্বিপ কোৰ্চ ইন ফুড প্ৰডাকশ্যন এণ্ড পেটিছেৰ, ইয়াতে 1.5 বছৰৰ কাৰণে, আৰু ইয়াতে 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। 3 নম্বৰটো আছে ডিপ্ল'মা ইন বেকাৰী এণ্ড কনফেকশ্যনেৰী, ইয়াতে 1.5 বছৰীয়া, 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ডিপ্ল'মা ইন ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচৰ কাৰণে 1.5 বছৰীয়া। ডিপ্ল'মা ইন ফ্ৰণ্ট অফিচ, ইয়াতে 1.5 বছৰীয়া হয়, এইটো 12 পাছ। ডিপ্ল'মা ইন হাউচ কিপিঙৰ কাৰণে এইটো 1.5 বছৰীয়া হয়, গোটেইকেইটা 1.5 বছৰীয়াই হয়, এইটো 12 পাছ। যোনটো 2 নম্বৰত আছে ক্ৰাফ্টমেনশ্বিপ কোৰ্চ, এই পষ্টটোৰ কাৰণে, এই কোৰ্চটোৰ কাৰণে আপোনালোকে 1.5 বছৰীয়া হয় আৰু লগতে 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু বাকীকেইটা যোনকেইটা এইকেইটা আছে সেইকেইটা হৈছে 12 পাছৰ। ইয়াতে এবাৰ চাই লওক, এপ্লিকেশ্যন ফিজটো 300 টকা জেনেৰেল OBC কাৰণে, আৰু SC, ST, EWS, ওমেন PWD কাৰণে 150 টকা। আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এই ৱেবছাইটটোতে পাব, ডাউনলোড কৰি ল'ব পাৰিব। এই ৱেবছাইটটো যোনটো দি থোৱা আছে আপোনালোকে দেখা পাইছে, ফৰ্মছ কেন অলছ' বি ডাউনলোডেড ফ্ৰম IHM ৱেবছাইট। এই ৱেবছাইটটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, আৰু আপোনালোকে পোষ্ট যোগেও পঠাব পাৰিব, বা তাত গৈ দি থৈ আহিবগৈ পাৰিব, নতুবা আপোনালোকে ইমেইল যোগেও পঠাব পাৰিব। লাষ্ট ডেটটো 31 জুলাইলৈকে আছে, আৰু 4 আগষ্টৰ পৰা 4 আগষ্টৰ পৰা ক্লাছে হ'ব। 31 জুলাইলৈকে দিছে, আপোনালোকে আবেদন কৰি ল'ব। আপোনালোকে তাত গৈও দিবগৈ পাৰিব, ফৰ্মখন জমা দিব পাৰিব, আৰু ইমেইল যোগেও পঠাব পাৰিব, লগতে আপোনালোকে পোষ্ট যোগেও পঠাব পাৰিব। এইখন ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব, যাতে মই যেতিয়াই ভিডিঅ' দিওঁ যাতে আপোনালোকে তেতিয়াই পায়। ধন্যবাদ। ভিডিঅ'টো লাইক এটা কৰি দিব। ধন্যবাদ।